জয় হিন্দ। আজি আমি ট্ৰেইনিঙৰ বিষয়ে আলোচনা কৰিম, কিয়নো মই অসম পুলিচত দুবাৰকৈ ট্ৰেইনিং কৰিছোঁ। এবাৰ ফায়াৰ ব্ৰিগেডত ট্ৰেইনিং কৰিছোঁ, এবাৰ APRত ট্ৰেইনিং কৰিছোঁ। সেইবাবে পুলিচ ট্ৰেইনিঙৰ বিষয়ে মই বিতংকৈ আলোচনা কৰিম। পুলিচ ট্ৰেইনিঙত মানে কি কৰিব লাগে, কি লৈ যাব লাগে, ট্ৰেইনিং টাইম কেতিয়াৰ পৰা কেতিয়া ট্ৰেইনিং টাইম হয়, কেতিয়া খাব দিয়ে, কেতিয়া শুব দিয়ে, কেতিয়াবা মোবাইল চাব দিয়ে, কেতিয়া মানে আপুনি পঢ়িব লাগে ইত্যাদি গোটেইবোৰ আলোচনা কৰিম। A to Z আলোচনা কৰিম। গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ A to Z চাই থাকক। গোটেইখিনি নলেজ আপোনাৰ ট্ৰেইনিঙৰ বিষয়ে আহি যাব, কিয়নো অহা 22 তাৰিখে মুভমেণ্ট কৰিব লাগিব, 23 তাৰিখে তাতে ৰিপৰ্ট কৰিব লাগিব। ঠিক আছে, যিসকল নতুনকৈ শিক্ষাৰ্থীয়ে পুলিচত মানে পাইছে সিহঁতে ট্ৰেইনিঙত যাব লাগিব। UB পৰা যাব, PTC যিটো PTC দেৰগাঁও আছে, লাচিত বৰফুকন একাডেমি, তাতে আৰু AB কিছুমান আছে, তেওঁলোকে যাব কাৰ্বি আংলঙত। ঠিক আছে, গতিকে আমাৰ ট্ৰেইনিঙৰ বিষয়ে আলোচনা কৰিম বলক। এতিয়া চাওক, ট্ৰেইনিং টাইমটো হ'ল 5 AM to 11 AM। ঠিক আছে, 5টা বজাত, ৰাতিপুৱা আপুনি 5টা বজাত ট্ৰেইনিঙৰ কাৰণে ওলাই যাব লাগিব। মানে প্ৰথমতে হাফ পেণ্ট আৰু যিটো আছে চলা হয়, চলা পিন্ধি, হাফ পেণ্ট আৰু চলা পিন্ধি ওলাই যাওক, PTC পিন্ধি ওলাই যাওক। 5টাৰ পৰা 6টালৈকে আপোনাৰ 5টাৰ পৰা 6টালৈকে PT হ'ব। তাৰপিছত কি হ'ব যে আপুনি অলপ ব্ৰেক পাব, এতিয়া 10 মিনিটমান ধৰক ব্ৰেক পাব। যে সেই ব্ৰেকৰ সময়ত আপুনি সেইটো লগতে লৈ যাব লাগিব, যে এইটো ব্ৰেড মাৰা যিটো ড্ৰেছ থাকে, সেইটো ড্ৰেছটো আপুনি লৈ যাব লাগিব লগতে। ফিল্ডতে কিছুমানক কি কৰে, ফিল্ডতে চেঞ্জ কৰাই দিয়ে। ঠিক আছে, তাতে আপুনি যাওক, যে হাফ পেণ্টটো খুলি কিনে পিছত লং পেণ্ট পিন্ধক, তাৰপিছত চাৰ্ট পিন্ধি কিনে সেইটো। আৰু ছোৱালীৰ কাৰণে বেলেগ হ'ব, ছোৱালীৰ কাৰণে ধৰক বেলেগ ফেচিলিটি থাকিব। মানে ল'ৰাৰ কাৰণে ডাইৰেক্ট মানে সেনেকৈ ফিল্ডতে পিন্ধি দিব দিয়ে। আৰু কিছুমান ট্ৰেইনিং চেণ্টাৰত কি হয়, যে মানে আপোনাৰ ফিল্ডৰ পৰা আকৌ ৰুমত আহিব দিয়ে, ৰুমত ড্ৰেছ পাতি চেঞ্জ কৰি তাৰপিছত আকৌ ফিল্ডত যাব দিয়ে। যিহেতু মই দুটা ট্ৰেইনিং কৰিছোঁ, এটা ট্ৰেইনিঙত আমাৰ মানে ফিল্ডৰ পৰা আহিব দিয়া নাছিল, এটা ট্ৰেইনিঙত ফিল্ডৰ পৰা আহি কিনে ৰুমত আহি কিনে আপুনি ড্ৰেছ পাতি সলাই আকৌ মানে যাওক, তেনেকুৱা আছিল। এতিয়া ডিপেণ্ড কৰে আপোনাৰ ট্ৰেইনিং চেণ্টাৰটোৰ ওপৰত কেনেকুৱা মানে কি হিচাপত ট্ৰেইনিংটো দিয়ে। ঠিক আছে, এতিয়া যেতিয়া PTটো শেষ হ'ব, 6টা বজাত PT শেষ, তাৰপিছত 10 মিনিটমান টাইম পাল। সেই 10 মিনিট টাইমৰ সময়ত কিছুমানে মানে চাহ খাব দিয়ে। তেতিয়া সেইটো নিজৰ কোম্পানী ৱাইজ, এটা ট্ৰেইনিং চেণ্টাৰত 4টা, 5টা, 6টা, 7টা, 8টা কোম্পানী থাকিব, যিমান কোম্পানী হয়। এটা কোম্পানীত ধৰক 50টা হওক, 60টা হওক, সেনেকৈ মানে মানুহ দিব। বা যদি বেছি মানুহ হয় তেতিয়াহ'লে 100টাও দিব পাৰে এটা কোম্পানীত। কাৰণ এতিয়া PTCত চাওক, PTCত 1800 মানুহ যাব, আৰু কাৰ্বি আংলঙতো চেম ঠিক একে লেভেলৰ মানুহ যাব। গতিকে এটা কোম্পানী ভাগাব লাগিব। যদি 100টা কৰিও কোম্পানীয়ে দিয়ে, 1800 মানুহক চাওক, 18টা কোম্পানী হৈ যাব। ঠিক আছে, যদি 50টা কৰি কোম্পানী দিয়ে, তেতিয়া কিমান হ'ব, 36টা কোম্পানী হৈ যাব। মানে 50টা কৰি যদি মানুহ দিয়ে এটা কোম্পানীত, সেইকাৰণে পৰাপক্ষত তেওঁলোকে মানে বেছিকৈ মানুহ দিব। ঠিক আছে, গতিকে কি হয়, 6টা বজাত PT শেষৰ পিছত যদি আপুনি চান্স পাল, সেই চান্সতে ভিতৰত আপুনি খৰদৰকৈ চাহ খাই ল'ল, তাৰপিছত ড্ৰেছ পাতি চেঞ্জ কৰি, তাৰপিছত আপুনি যদি ষ্টাৰ্টিঙত কি হ'ব, ষ্টাৰ্টিঙত আপোনাৰ ড্ৰিল হ'ব। এতিয়া 2টা 3টা পিৰিয়ড বা 4টা পিৰিয়ড সেনেকৈ ড্ৰিল হ'ব। মানে এইটো ড্ৰিল প্ৰেক্টিছ কৰাব, যিটো টেটচল হয় সেইটো প্ৰেক্টিছ কৰাব প্ৰথমতে। ঠিক আছে, তাৰপিছত লাহে লাহে ধৰক টেটচল শিকাব, ধীৰে চল শিকাব, লাঠি, পিছত কেন ড্ৰিল, এইবোৰ শিকাব। তাৰপিছত কি হ'ব, যে যেতিয়া এইবোৰ মানে শিকা হৈ যাব, প্ৰথম অৱস্থাত এইবোৰ শিকাৰ পিছত, তাৰপিছত ধৰক এইটো যেতিয়া আপুনি লাহে লাহে পুৰাণ হ'ব, তাৰপিছত 6টা বজাত, 5টাৰ পৰা 6টালৈকে PT চলিল। তাৰপিছত যেতিয়া আপুনি অলপ পুৰাণ হ'ব, 2-3 মাহ যাব, তাৰপিছত হাতিয়াৰ আহি যাব, তেতিয়া 303 দি মানে আপোনালোকক পেৰেড মানে প্ৰেক্টিছ কৰাব। ঠিক একেদৰে তেতিয়া কি হ'ব, 5টাৰ পৰা 6টাৰ পিছত PT শেষ হোৱাৰ পিছত, 6টা বজাৰ পিছত আপুনি ড্ৰেছ পাতি সলোৱাৰ পিছত, তাৰপিছত আপুনি মেগজিন গাৰ্ডত যাব লাগিব। মানে হাতিয়াৰ য'ত ৰাখে সেইটো মেগজিন গাৰ্ড বুলি কয়। সেই মেগজিন গাৰ্ডৰ পৰা আপোনালোকে এই বন্দুক ওলাই আনিব লাগিব। ঠিক আছে, 303 বন্দুকটো ওলাই আনিব লাগিব। সেইবাবে চাওক, যদি আপোনাৰ ধৰক 1800 মানুহ হয়, তেতিয়াহ'লে 1800 মানুহটো মেগজিন গাৰ্ডত ডাইৰেক্ট সোমাই যাব নোৱাৰে, একেবাৰে এটা কোম্পানী লৈ যাব। A কোম্পানী, B কোম্পানী, C কোম্পানী, এটা লাইন ৱাচত মানে ডিচিপ্লিন সহকাৰে মানে লৈ যাব। লৈ যোৱাৰ পিছত এটা কোম্পানী এনেকৈ ওলাই আনিল, এটা কোম্পানী এইটো মেগজিন গাৰ্ডত সোমাব। এটা কোম্পানী ধৰক এণ্ট্ৰি কৰিল মেগজিন গাৰ্ডত, বাকী কোম্পানীটো মানে এটাৰ পিছত এটা চিৰিয়েলি মানে থিয়া দি থাকিব লাগিব। এটা কোম্পানী হোৱাৰ পিছত অন্য এটা কোম্পানী মানে মুভ কৰিব। ঠিক আছে, ঠিক একেদৰে সেনেকৈ আনাৰ পিছত, তাৰপিছত আপোনালোকৰ ধৰক 7টা বজাৰ পৰা পিছত ড্ৰিল ষ্টাৰ্ট হৈ যাব। সেই একেদৰে আপোনালোকে ড্ৰিল কৰা শেষ হোৱাৰ পিছত মোটামুটি ধৰক ড্ৰিল কৰাৰ পিছত মোটামুটি 8:40ত আপোনাক ব্ৰেক দিব। ঠিক আছে, 8:40ত ব্ৰেক দি 9টালৈকে, এইটো 8:40ৰ পৰা 9টালৈকে এই 20 মিনিট যে টাইম দিব, এই 20 মিনিটত আপোনালোকে পুৰি খাব দিব। ঠিক আছে, 8:40ৰ পৰা 9লৈকে। ঠিক আছে, প্ৰথমতে আপোনালোকে চাওক, 5টা বজাত গ্ৰাউণ্ডত যাব, তাৰপিছত 6টা বজালৈকে PT কৰিব। 6টা বজাৰ এইটো 5 মিনিট, 6টা বজাৰ 5 মিনিট বা 6টা বজাৰ 10 মিনিট, 6টা বজাৰ 5 বা 10লৈকে এইটো ব্ৰেক পাব। এইটো টাইমত আপোনালোকে ড্ৰেছ সলাই ধাম কিছুমানে চাহ খাই দিব। মানে যিসকলে বেছি স্মাৰ্ট মানে এক্সপাৰ্টলি কাম কৰিব পাৰে, ফটাফট ড্ৰেছ সলাই মানে কিছুমানে চাহ খাই দিয়ে, কিছুমানে টাইমো নাপায় চাহ খাবৰ কাৰণে।
তথাপিও লগালগ আপোনালোকে মেগজিন গাৰ্ডত যাব লাগিব। মেগজিন গাৰ্ডৰ পৰা বন্দুক চন্দুক আনি কিনে আকৌ ড্ৰিল চিল কৰাৰ পিছত ড্ৰিল চিল কৰি থাকক। সেইটো 6টাৰ মোটামুটি ধৰক 6:45 বা 7ৰ পৰা মানে ড্ৰিল ষ্টাৰ্ট হৈ যাব। তে ড্ৰিল কৰি যেতিয়া 8:40 বাজিব সেই সময়ত আপোনালোকে তেতিয়া চবকে খাব দিব। তেতিয়া আপোনালোকক পুৰি খাব দিব 8:40 পৰা 9, এই 20 মিনিট কেৱল। এই 20 মিনিটতে আপুনি চাহ খাওক, পুৰি খাওক, তাৰপিছত অলপ যদি 5 মিনিট ৰেষ্ট কৰিব মন আছে ৰেষ্ট কৰক, পানী খাব মন আছে পানী খাওক। তাৰপিছত 9ৰ পৰা আকৌ ড্ৰিল ষ্টাৰ্ট হৈ যাব। যদি মানে প্ৰথম অৱস্থাত ড্ৰিল ষ্টাৰ্ট হৈ যাব, যদি আপুনি লাহে লাহে পুৰাণ হয় তেতিয়া 9টাৰ পৰা তাৰপিছত হাতিয়াৰ ট্ৰেইনিং হয়। ষ্টাৰ্টিঙত প্ৰথম অৱস্থাত হাতিয়াৰ ট্ৰেইনিং নহয়, প্ৰথম অৱস্থাত আপোনালোকক ড্ৰিল প্ৰেক্টিছ কৰাব। যেতিয়া আপুনি পুৰাণ হৈ যাব লাহে লাহে, ধৰক 3 মাহ গ'ল 4 মাহ গ'ল, যেতিয়া যিমান পুৰাণ হ'ব তেতিয়া মানে হাতিয়াৰ আহি যাব। মানে হাতিয়াৰ খোলা যোৰা, এতিয়া AK-47 হাতিয়াৰ খোলা যোৰা দিব, ইনচাচ ৰাইফল হাতিয়াৰ খোলা যোৰা দিব, পিছত LMG খোলা যোৰা দিব। সেই একেদৰে মানে বস্তুটো এটা চিষ্টেমেটিক হিচাপত যাব। প্ৰথমতে আপোনাৰ ড্ৰিল কৰাই ল'ব। ড্ৰিলত যেতিয়া আপোনালোকে প্ৰেক্টিছ হৈ যাব, মানে পাৰ্গত হৈ যাব, এক্সপাৰ্ট হৈ যাব, তাৰপিছত লাহে লাহে আপোনালোকৰ হাতিয়াৰ ট্ৰেইনিং হ'ব। যেতিয়া হাতিয়াৰ ট্ৰেইনিং আহিব, এই 8:40ৰ পিছত যিটো ব্ৰেক পাব, ব্ৰেকৰ পিছত আপোনালোকে হাতিয়াৰ ক্লাছ হৈ যাব। ঠিক আছে, ঠিক একেদৰে পিছত এইবোৰ হোৱাৰ পিছত এইটো চাওক, পিছত কি হ'ব যে 11টালৈকে আপোনালোকৰ প্ৰেড চলিব। ইয়াতে ষ্টাৰ্টিঙত আপোনালোকৰ কেৱল প্ৰেড চলিব। তাৰপিছত যেতিয়া হাতিয়াৰ খোলা যোৰা আহিব, হাতিয়াৰ ট্ৰেইনিঙো আহিব, সেই একেদৰে টাইম একে থাকিব, 11টালৈকে থাকিব, 5টাৰ পৰা 11টালৈকে ট্ৰেইনিং টাইম। এইটো টাইমৰ পিছত আপুনি 11টাৰ পিছত যাব লাগিব যে হাতিয়াৰ জমা দিবৰ কাৰণে। ঠিক আছে, এই 11টাটো ইহঁতে থাকিব, ফিল্ডতে 11টা বাজি যাব। তাৰপিছত হাতিয়াৰ জমা দি আহোঁতে মোটামুটি ধৰক আধা ঘণ্টা তাতে লাগি যায়। তাৰপিছত হাতিয়াৰ জমা দি আহি যেতিয়া মানে আপোনালোকে হাতিয়াৰ জমা দি আহিল, তাৰপিছত মোটামুটি 11:30 বাজিল, আধা ঘণ্টা লাগিব। তাৰপিছত আপোনালোকে এই আধা ঘণ্টা যিটো থাকিব, 11:30 বাজিল, ঠিক আছে, 11টাত ট্ৰেইনিং শেষ, আধা ঘণ্টা লাগিল হাতিয়াৰ জমা দি আহোঁতে, 11:30 হ'ল। তাৰপিছত আপোনালোকৰ হাতত 12টা বাজিব, আৰু আধা ঘণ্টা থাকিল। এই আধা ঘণ্টা টাইম আপোনালোকৰ গা ধোৱাতে যাব। ঠিক আছে, কাৰণ বহুত মানুহ থাকিব। এটা কোম্পানীত ধৰক 100টা মানুহ থাকিল, তাতে 2টা বা 3টা ধৰক টেপ থাকিল, 2-3টা টেপত মানে তেতিয়া হুলস্থুলৰ নিচিনা লাগি যায়। কোনে কাৰ আগত গা ধুৱাই প্ৰথমতে চিৰিয়েল, তাতেও আকৌ লাইন লাগক, পানী আনিব এটা এটা কৰি, 1 বাল্টিং পানী লওক। আপুনি 1 বাল্টিং পানী লৈ এটা মগ লৈ মানে তেতিয়া ছাইডত মানে গা ধুব লাগে, এনেকুৱা অৱস্থা। ঠিক আছে, মানে যদি এতিয়া ডিপেণ্ড কৰিব আপোনাৰ ট্ৰেইনিং চেণ্টাৰত কিমানটা টিউবৱেল আছে, কিমানটা বাথৰুম আছে, কিমানটা লেট্ৰিন আছে। মেক্সিমামত ধৰক 100টাৰ ভিতৰত আপোনাৰ 3টা বা 4টা টিউবৱেল ভাগত পৰে। ঠিক আছে, 100টা মানুহৰ ভিতৰত। ঠিক একেদৰে মুঠতে আপোনালোকৰ ট্ৰেইনিঙৰ ভিতৰত ডিচিপ্লিন মানি চলিব লাগিব, লাইন পাতিব লাগিব। আপুনি হাগিব গ'লেও লাইন পাতিব লাগিব, খাব গ'লেও লাইন পাতিব লাগিব, হাতিয়াৰ জমা দিব গ'লেও লাইন পাতিব লাগিব, হাতিয়াৰ ল'ব গ'লেও লাইন পাতিব লাগিব, যিকোনো বস্তুত পানী আনিব যাওক তাতেও লাইন পাতিব লাগিব, সুধা লাইন, মানে পূৰা ডিচিপ্লিনত থাকিব লাগিব। সেই 12টা বজালৈকে আপোনালোকে গা ধুল। তাৰপিছত আপোনাৰ খোৱা টাইম, দুপৰীয়া খোৱাৰ টাইম চাওক, 12টাৰ পৰা আৰম্ভ হৈ যাব। ঠিক আছে, 12টাৰ পৰা 12:30। মুঠতে মানুহ অলপো টাইম ৱেষ্ট কৰিব নিবিচাৰে ট্ৰেইনিং টাইমত, কাৰণ আপুনি 5টাৰ পৰা 11টালৈকে ট্ৰেইনিং মাৰি ভাগৰি যাব। তেতিয়া আপুনি যদি 10 মিনিট পায়, সেই 10 মিনিটো আপোনাৰ মানে এতিয়া মোবাইল চাব মন যাব বা আপোনাৰ শুব মন যাব, মানে ৰেষ্ট কৰিব মন যাব। ঠিক আছে, ঠিক একেদৰে সেইকাৰণে 12টাৰ পৰা 12:30ৰ ভিতৰত খোৱা, মানে তাতেও লাইন লাগক, ফটাফট লাইন লাগক। 100টা মানুহ যদি থাকে এটা কোম্পানীতে, প্ৰত্যেকৰে মানে কোম্পানী ৱাইজ মানে লংঘৰ মানে বেলেগ বেলেগ থাকিব। লংঘৰ হ'ল মানে য'ত খাব দিয়ে সেইটোক লংঘৰ বুলি কয়। ঠিক আছে, এতিয়া যদি 1800 মানুহ থাকে, এটা কোম্পানীত যদি 100 কৰি দিয়ে, তথাপিও 18টা কোম্পানী হৈ যাব। 18টা কোম্পানীৰ 18টা লংঘৰ থাকিব, মানে 18টা কিচেন থাকিব। 100টা মানুহ এটা কিচেনত ধৰক যাব, তাতেও লাইন ধৰি যাওক, খাদ্য আনক। সেই আধা ঘণ্টাৰ ভিতৰতে মানে মানুহৰ খাওয়া দাওয়া মোটামুটি হৈ যায়। ঠিক আছে, তাৰপিছত 12:30 বাজিল। তাৰপিছত ধৰক 12:30-ৰ পৰা এতিয়া 2টালৈকে মানে ৰেষ্ট। ঠিক আছে, কাৰণ এইটো চাওক 11টালৈকে ট্ৰেইনিং হ'ব, তাৰপিছত ইয়াৰে 2টাৰ পৰা আকৌ 4:30টালৈকে ট্ৰেইনিং হ'ব। মাজতে যিটো সময়টো চাওক, ইয়াতে 12টা বজাত 1 ঘণ্টা, আৰু ইয়াতে ধৰক 2 ঘণ্টা, 3 ঘণ্টা আছিল। কিন্তু ইয়াতেতো আধা ঘণ্টা হাতিয়াৰ জমা দিওঁতে গ'ল, আধা ঘণ্টা গা ধোৱাতে গ'ল। ঠিক আছে, তেতিয়া 12টা বাজি গ'ল। তাৰপিছত সেই 12টাৰ পৰা 12:30টালৈকে আপোনাৰ মানে খোৱা টাইম। এইটো 12টা কেনেকৈ বাজিল গম পাই নে নাই? 11টা বজাত ফিল্ডত বাজিল। তাৰপিছত 11ৰ পৰা 11:30 হাতিয়াৰ জমা দিল, 11:30 হাতিয়াৰ জমা দিল, আধা ঘণ্টা থাকিল, আধা ঘণ্টা গা ধোৱাতে গ'ল। সেইটো সেনেকৈ 12টা বাজিল। তাৰপিছত 12টাৰ পৰা 12:30 খাদ্য, 12:30 বাজিল আপোনাৰ ভাত খোৱালৈকে মানে 12:30 বাজি গ'ল। তাৰপিছত 2টা বজালৈকে আৰু 1.5 ঘণ্টা আছে। এই 1.5 ঘণ্টাটোত আপুনি মোবাইল চাওক, ৰেষ্ট কৰক, সেইটো আপোনাৰ কথা। যদি কয় মই মোবাইল চাই কেৱল 2টা বজাই দিম, তথাপিও আপুনি কৰিব পাৰিব। যদি কয় মই ঘুমাম, যে আধা ঘণ্টা ধৰক মোবাইল চাই মই 1 ঘণ্টা ঘুমাম। ঠিক আছে, যদি আপুনি নুশুৱে তেতিয়া আপোনাৰ প্ৰব্লেম হ'ব, কাৰণ আপুনি বহুত ভাগৰ লাগি থাকিব। তাতে যদি মোবাইল চাই আপোনাৰ শৰীৰে মানে ৰেষ্ট নাপাব। ঠিক সেইকাৰণে ইয়াতে ধৰক মোটামুটি ধৰক আধা ঘণ্টা টাইম মোবাইল চাওক, 12:30-ৰ পৰা 1টালৈকে মোবাইল চাওক, 1টাৰ পৰা 2টালৈকে আপুনি টোপনি যাওক। ঠিক আছে, টোপনি যোৱাৰ পিছত
যেতিয়া 2টা বাজিল 2টাৰ পৰা আপোনাক মানে ফিল্ডত আকৌ যাওক যেতিয়া আপুনি ধৰক ষ্টাৰ্টিং হয় ষ্টাৰ্টিঙত ঠিক একেদৰে মানে আপুনি হাতিয়াৰ আনিব নালাগে এই আকৌ মানে প্ৰেক্টিছ কৰক যেতিয়া আপোনাৰ 3 মাহ 4 মাহ এনেকৈ যাব লাহে লাহে আপুনি পূৰা নহ'ব তেতিয়া কি হ'ব সেই 2টা বজাত আপুনি মেগজিন কাৰ্ডত যাব লাগিব বন্দুক আনিবৰ কাৰণে 303 ইছ্যু দিয়ক বা ইনচাৰ্জে দিয়ক মেক্সিমাম ধৰক 303 দিয়ে মানে ড্ৰিল প্ৰেক্টিছ কৰাৰ কাৰণে হাতিয়াৰ ড্ৰিল মানে প্ৰেক্টিছ কৰাৰ কাৰণে 303 দিয়ে যদি 303 নিদিয়ে তেতিয়াহ'লে আপোনালোকক ইনচাৰ্জ ৰাইফল দিব ঠিক আছে যদি ইনচাৰ্জ ৰাইফল দিয়ে 2টা বজাত প্ৰথমতে ইনচাৰ্জ ৰাইফল আনিব লাগিব তাৰপিছত ড্ৰিল আৰম্ভ হ'ব 4:30লৈকে যেতিয়া মানে 4:30লৈকে মানে ড্ৰিল শেষ 4:30 বজাত ড্ৰিল শেষ হৈ যাব ফিল্ডৰ কাম 4:30 বজাত শেষ হৈ যাব 2টাৰ পৰা আৰম্ভ হৈ 4:30 মৰ্নিং 5টাৰ পৰা আৰম্ভ হৈ 11টা তাৰপিছত এই মাজত 3 ঘণ্টা এনে মানে ব্ৰেক তাৰপিছত এই 2টাৰ পৰা আকৌ 4:30 ঠিক আছে তাৰপিছত 4:30 বজাত যেতিয়া ফিল্ডত লাগিব আকৌ ৰুম আহাতে 5টা বাজি যাব কাৰণ এই যিটো আধা ঘণ্টা আছে এই আধা ঘণ্টাৰ টাইমটো আপোনাৰ বন্দুক জমা দিয়াতে যাব প্ৰথম অৱস্থাত বন্দুক ল'ব নালাগে ইস্যু নহয় কাৰণ 2-3 মাহ বন্দুক ইস্যু নহয় কাৰণ আপোনালোকৰ এইটো প্ৰেক্টিছ হ'ব ঠিক আছে এইটো টেটচল প্ৰেক্টিছ হ'ব ধীৰে চল প্ৰেক্টিছ হ'ব এইবোৰ মানে প্ৰেক্টিছ হ'ব ঠিক আছে কেন্ড্ৰিল প্ৰেক্টিছ হ'ব এইবোৰ হোৱাৰ পিছতে হাতিয়াৰ ইস্যু হয় তাৰপিছত যেতিয়া আপোনালোকৰ আধা ঘণ্টা টাইমটো আকৌ লাগিব 3টা মানে ইয়াতে 5টা বাজি যাব তাৰপিছত চাওক 5টা যেতিয়া বাজি যাব তেতিয়া 5টা বজাৰ পৰা আপুনি 6টা বজালৈকে সেইটো মানে ৰেষ্ট টাইম পাব আকৌ 5ৰ পৰা 6টা বজালৈকে ৰেষ্ট টাইম ঠিক আছে এতিয়া কিছুমানত চাওক কিছুমানত ৰাতিৰ খোৱাৰ টাইম 6টা বজাত দিয়ে মানে 5টা বজাৰ পৰা 6টা বজালৈকে ৰেষ্ট পাল তাৰপিছত খোৱাটো আহি যাব এতিয়া কিছুমানত 5:30টাও দিয়ে কিছুমানত 6টা বজাতো দিয়ে সেইটো ডিপেণ্ড কৰিব ট্ৰেইনিং চেণ্টাৰৰ ওপৰত কোনটো ট্ৰেইনিং চেণ্টাৰে কেনেকুৱা ধৰণৰ মানে তেওঁলোকে মানে ফেচিলিটি প্ৰভাইড কৰে কেনেকুৱা ডিচিপ্লিন ফ'ল' কৰে সেইটো তেওঁলোকৰ কথা মানে তো চাওক কিছুমানত 6টা বজাত খাব দিব গিনতিৰ আগত ঠিক আছে গিনতি সাধাৰণতে 7টা বজাত হয় 7টাৰ পৰা 8টা বজালৈকে কিছুমানত ধৰক 7টাৰ পৰা 8:30টাও হ'ব পাৰে কিছুমানৰ 7টাৰ পৰা 7:45 হ'ব পাৰে এইটো ডিপেণ্ড কৰে ট্ৰেইনিঙৰ যিটো ইনচাৰ্জ থাকে ট্ৰেইনিঙৰ যিটো JA থাকে ঠিক আছে JA ছাৰ বুলি কয় মানে এইটোৰ যিটো ট্ৰেইনিংটো যাৰ আণ্ডাৰত হয় সেইটো JA ছাৰ বুলি কয় ঠিক আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ প্ৰথমতে আপোনালোকৰ যিটো গিনতি হ'ব সাধাৰণ ৰোল কল যিটো জেনেৰেল ৰোল কল সেইটো ৰোল কলত প্ৰথমতে গ্ৰুপ ৱাইজত আপোনালোকৰ এইটো কাউণ্টিং হ'ব ঠিক আছে কোনটো কোম্পানীত ধৰক এই কোম্পানীত যে 50জন মানুহ আছে তাতে ধৰক 48 প্ৰেজেন্ট থাকিল তেতিয়া ক'ব লাগিব যেটো গ্ৰুপ কমান্ডাৰ তেওঁ ক'ব লাগিব যে 48 প্ৰেজেন্ট আছে দুজন এতিয়া ক'ত আছে দুজন হয়তো সিকো থাকিব পাৰে আৰু কিছুমানত ধৰক লংগৰৰ কাৰণে খাদ্য মানে প্ৰিপেয়াৰ কৰি থাকিব পাৰে মানে খাদ্য যে বিলাব তাৰ কাৰণে মানে ৰেডি কৰি থাকিব পাৰে হেনেকুৱা ঠিক আছে এতিয়া ধৰক হেতু মানে ইনফৰ্ম দিব লাগিব যে কেইজন মানুহ আছে হেতু ইনফৰমেশন দিব লাগে ৰোল কল জেনাৰেল ৰোল কল সময় ঠিক আছে হেতু চাওক কিছুমানত 6টা বজাত গিনতিৰ আগত খাব দেই হেতু 6ৰ পৰা 6:30 লৈকে ধৰক খাৱাৰ টাইম হা ঠিক আছে কিছুমানৰ ৰোল কলৰ আগত খাব দেই 6ৰ পৰা 6:30 লৈকে আপোনাৰ খোৱাৰ টাইম তাৰ পিছত আকৌ 30 মিনিট পাব সেই 30 মিনিটত আপুনি মোবাইল চলাব পাৰিব ঠিক আছে আৰু কিছুমানত কি কৰিব যে ৰোল কলৰ পিছত মানে খাব দেই এইটো কিন্তু ফিক্স 7ৰ পৰা ৰোল কল এটো ফিক্স হয় ধৰক ম্যাক্সিমাম ট্ৰেইনিং চেণ্টাৰত এইটোৱে ফলো কৰিব 7ৰ পৰা 8 PM লৈকে এইটো মানে ৰোল কল টাইম তাৰ পিছত এইটো ৰোল কলৰ পিছত আৰু কিছুমানত যে ৰাতি খোৱাৰ টাইম 8টাৰ পৰা 8:40 ধৰক 10ৰ পৰা 8:40 কাৰণ কি এইটো 8 বজাত যদি ধৰক আপোনাক এৰি দিল তাৰ পিছত হেতু গ্ৰাউণ্ডৰ পৰা আহাতে আপুনি আহাৰ পিছত ধৰক ড্ৰেছ পাতি চেঞ্জ কৰিম বা কিবা কৰিলে হেনেকে 8:10 বাজি যাব সেই একেদৰে 8:10ৰ পৰা 8:40 লৈকে আপোনাৰ খোৱাৰ টাইম যেতিয়া 8:40 লৈকে আপুনি খাল তাৰ পিছত মোবাইল চোৱা আৰু কিতাপ 8:40 পৰা 10 লৈকে আপুনি মোবাইল চাব আপোনাৰটো মোবাইল চাব মন যাব কাৰণ দিনটো আপুনি মোবাইল চাব পৰা নাই কাৰণ 5ৰ পৰা 11 লৈকে আপুনি ট্ৰেইনিংত আছে তাৰ পিছত মাজত অলপ সময় পাইছে এই সময়ত আপুনি ভাত খাব লাগিব গা ধুব লাগিব তাৰ পিছত অলপ ধৰক মোবাইল চাল বা ৰেষ্ট লল ইয়াতে বেছি মোবাইল চাব নোৱাৰে দিনৰ টাইমত কাৰণ দিনৰ টাইমত অলপ ৰেষ্ট ল'ব লগা কথা থাকে কাৰণ আবেলি আকৌ ট্ৰেইনিং আছে নহলে আপোনাৰ গাটো বেয়া লাগিব তথাপিও মানুহ ধৰক মোবাইলটো চাবই আধা ঘণ্টা 45 মিনিট চলেও এই আধা ঘণ্টা বা 45 মিনিটত ধৰক আপুনি মোবাইল চাল গাও ধুল তাৰ পিছত মানে ভাত চাত খাওয়া ইত্যাদি সময় ইয়াতে গল ইয়াতে বেছি টাইম মোবাইল চাব নোৱাৰিল মেইন মোবাইল চাব এইটো টাইমত ঠিক আছে 8:45 পৰা 10 PM এইটো চাওক এইটো সময়ত আপুনি কিতাপো পঢ়িব লাগিব কাৰণ ইনষ্ট্ৰাক্টৰ পৰা আহি ব্ৰেকত চেক কৰি থাকিব যে লৰাবোৰে কিতাপ পঢ়িছে নে নাই যদি মানে ধৰক এইটো টাইম যদি ফলো হয় ধৰক ৰাতি খোৱাৰ টাইম যদি 8ৰ পৰা 8:40 গুচি যায় তেতিয়া হলে এইটো টাইম হ'ব মোবাইল চোৱা আৰু কিতাপৰ 8:40 পৰা 8:10 লৈকে এইটোৰ সময়ত আপুনি ধৰক 1 ঘণ্টা মোবাইল চাল আৰু যিখিনি টাইম থাকে 8:40 পৰা কিমান 1 ঘণ্টা চালে 9:40 তেতিয়া কেৱল 20 মিনিট মোবাইল চাব পাৰিব 20 মিনিট মোবাইল চালে হ'ব জানো কিছুমানৰ হাউছে নিমিলিব না ঘৰত ফোন কৰিব না কাকবা ধৰক কিছুমানৰ গাৰ্লফ্ৰেণ্ড থাকিব না গাৰ্লফ্ৰেণ্ডক ফোন কৰিব না তেওঁলোকে নিজে ৰিল চাব না কি চাব মানে এইটো সময় নাপাব বেছি সেই কাৰণে ইয়াতে মানুহ 1 ঘণ্টা নপৰে ঠিক আছে ম্যাক্সিমাম ধৰক
40 মিনিটছ পৰিল 40 মিনিটছ পৰাৰ পিছত 8:40 পৰা ধৰক 40 মিনিটছ পৰিল 9:20 তে আকৌ মানে ইয়াতে 9:20 হ'লে ইয়াতে আকৌ তেওঁলোকে মানে 40 মিনিট মোবাইল চাব পাৰিব কিছুমানেতো ধৰক বেছি নপৰে অলপ 20 মিনিটমান পৰিব 8:40 পৰা 20 মিনিট পৰিলে 9টা বাজিব 9টাৰ পৰা 10টালৈকে মোবাইল চাব সেনেকৈ কৰে এতিয়া ডিপেণ্ড কৰিব কেণ্ডিডেটৰ ওপৰত কোনে কিমান টাইম পঢ়ে সেইটো কাৰণ ল ক্লাছ হ'ব বা ই হ'ব সেইবিলাক আপুনি পঢ়িব লাগিব এক্সাম হ'ব হাতিয়াৰ বিষয়ে পঢ়িব লাগিব ল'ৰ বিষয়ে পঢ়িব লাগিব ইত্যাদিৰ পিছত মানে আপোনালোকৰ এক্সাম হ'ব আৰু এই সময়ত পঢ়িব লাগিব নহ'লে ইনষ্ট্ৰাক্টৰ পৰা আহি বেলেগত চেক কৰে যদি আপোনাক মোবাইল চোৱা দেখা পায় তেওঁলোকে মোবাইলটো মানে তেওঁলোকে জমা লৈ ল'ব ঠিক আছে লৈ ল'ব মানে সিহঁতে আপোনাক মানে মোবাইল নিদিয়ে চিজ কৰি দিব মোবাইলটো সেইকাৰণে চবৰে মানে ভয় থাকে এইটো সময়ত ইনষ্ট্ৰাক্টৰৰ পৰা বাচিবৰ কাৰণে অলপ হ'লেও আপুনি কিতাপ পঢ়িব লাগিব কিন্তু যদি মানে ৰাতি খোৱাৰ টাইমটো এইটো 8:10 পৰা 8:10টো যদি নহয় যদি কিছুমানক 6টাত খাব দিয়ে ঠিক আছে 6টাৰ পৰা 6:30 এইটো সময় যদি আপোনাক খাব দিয়ে ঠিক আছে এইটো সময়ত খাব দিলে মানে বেষ্ট ধৰক এইটো সময়ত আপোনাক খাব দিল খাই ল'ল খাওয়া দাওয়াৰ পিছত আপুনি ধৰক এইটো 6টাৰ পৰা 4:30লৈকে আপোনাৰ খাওয়াৰ টাইম গেল তাৰপিছত 30 মিনিটছ আপুনি মোবাইল চাব পাৰিল 7টা বাজিল 7টাৰ পিছত ৰোল কল হ'ল ৰোল কলৰ পৰা 7টাৰ পৰা 8টালৈকে ধৰক আপোনাৰ এইটো সময়ত মেইন ভাষণ হয় এইটো টাইমত অলপ বৰিং লাগে কাৰণ কিয় 7টা বজাৰ পৰা এইটো সময়ত আপোনাক সদায় ক'ব যে খাওয়া দাওয়াবোৰ ঠিক হৈ আছে না নাই ট্ৰেইনিংবোৰ আপোনালোকৰ ভাল হোৱা নাই মানে ইমপ্ৰুভ কৰক অমুক কৰক তমুক কৰক আপোনালোকে মোবাইল চাই আছে বেছি সেইকাৰণে ট্ৰেইনিঙত মনোযোগ দিয়া নাই সদায় বস্তু মোটামুটি ধৰক এইটো ৰিপিট কৰে কাৰণ কিয় ৰিপিট কৰে যাতে ল'ৰাবোৰৰ মাইণ্ড মানে ধৰক ট্ৰেইনিঙৰ প্ৰতি মানে আহে সেইটো মানে ধৰক ইনষ্ট্ৰাক্টৰ বা ট্ৰেইনিং ইনচাৰ্জৰ মানে ধৰক দায়িত্ব বুলিও ক'ব পাৰি কাৰণ কিয়নো তেওঁলোকে গালি পাৰি হ'লেও যাতে তেওঁলোকে পুলিচ লৈ মানে কনভাৰ্ট কৰিব পাৰে কাৰণ আপোনালোকে কি হ'ব চিভিল থাকিব চিভিলৰ পৰা যাতে পুলিচ লৈ কনভাৰ্ট কৰিব পাৰে সেইকাৰণে তেওঁলোকে এইটো টাইমত মানে ভাষণ দিয়ে কাৰণ তেওঁলোকে মানে এইটো মেণ্টেলি আপোনালোকক প্ৰিপেয়াৰ কৰিব গ্ৰাউণ্ডত কি ফিজিকেলি প্ৰিপেয়াৰ কৰিব আপোনালোকক কষ্ট দিব ৰগৰাব যিমান পাৰে সিমান ৰগৰাৰ পিছত কি হ'ব আপোনালোকৰ ট্ৰান্সফৰ্মেশ্যন হ'ব চিভিলিয়ান টু পুলিচ সেইটো আপোনালোকৰ ডিচিপ্লিন আহি যাব ঠিক আছে আৰু এই সময়টো 1 ঘণ্টাৰ পৰা ধৰক 1.5 ঘণ্টা কিছুমানক 1 ঘণ্টা দিয়ে কিছুমানকতো 1.5 ঘণ্টা কিন্তু বেয়া বৰিং লাগে দিয়ক প্ৰথমতে বহুত বৰিং লাগিব আপোনাৰ থিয়া দি থাকাতে কিছুমানে পৰি যাব যদি কোনোবাই ধৰক পৰি গ'ল তেতিয়া আকৌ ইনষ্ট্ৰাক্টৰবোৰে এইটো জে এছ আৰবোৰৰ মানে চান্স পাই যায় যে আপোনালোকে ৰাতি বেছিকৈ মোবাইল চাৰ ফলত আপোনালোকে এইটো ইয়াতে থিয় দি থাকিবও নোৱাৰে পৰি যায় এতিয়া চাওক দিনটো আপুনি ট্ৰেইনিং মাৰিব তাৰপিছত সন্ধিয়া বজাত যদি ইমান থিয়া দি থৈ দিয়ে তেতিয়াহ'লে তো মানে কিছুমানৰ বহুত ভাগৰি পৰি যায় কিছুমানে থিয়া দি থাকিব নোৱাৰে পৰি যায় কিছুমান তেতিয়া ট্ৰেইনিং ইনচাৰ্জবোৰে মানে বেছি চান্স পায় যে আপোনালোকে পৰি যায় মোবাইল নাচাব অমুক নক'ব তমুক নক'ব ট্ৰেইনিঙত মনোযোগ দিয়ক যদি ট্ৰেইনিং কৰিব নোৱাৰে কিয় পুলিচত আহিছে চিভিল চাকৰি ল'ব লাগিলহেঁতেন ইত্যাদিবোৰ যি পায় মানে আপোনালোকক মানে মেণ্টেলি প্ৰিপেয়াৰ কৰাৰ কাৰণে পুৰা মানে ক'ব মানে সেইটো ধৰক মনে আপোনাৰ খং উঠিব কিন্তু খং উঠিলে কি কৰিব তাতে এটা শব্দ আপুনি ক'ব নোৱাৰে কাৰণ সেইটো ডিচিপ্লিন হয় যে আপুনি যে পুলিচ হয় সেইটো মানে কিহৰ আণ্ডাৰত আপুনি থাকিব ডিচিপ্লিনত থাকিব লাগিব ঠিক আছে ফৌজবিলাক কি হয় ডিচিপ্লিনত থাকে চিভিলিয়ানবোৰৰ বেলেগ ঠিক আছে ফৌজবোৰ ডিচিপ্লিনত যদি আপুনি ডিচিপ্লিন নাজানে তেতিয়াহ'লে ছিনিয়ৰ অফিচাৰৰ কথা আপুনি কেনেকৈ মানিব সেইকাৰণে ইয়াতে ধৰক 1 পৰা 1.5 ঘণ্টা টাইম আপোনাক মানে পুৰা লেকচাৰ দিব এনেকুৱা লেকচাৰ দিব মানে পুৰা বৰিং মানে আপুনি শুনিবই মন নাযায় এনে লাগে যে মোবাইলটো মানে জমা দিওঁ মই মোবাইল চাবাইল মই নাচাওঁ মানে মই মোবাইল লৈ যাওক মানে সেনেকুৱা লাগিব কিন্তু তথাপি উপায় নাই আপুনি সদায় ভাষণ শুনিব লাগিব কাৰণ আপোনাক ইয়াতে মেণ্টেলি মানে প্ৰিপেয়াৰ কৰিব কাৰণ ফিউচাৰত আপুনি যে পুলিচত ডিউটি কৰিব সেইটো আপুনি কৰিব পাৰিব নে নাই মেণ্টেলি প্ৰিপেয়াৰ থাকিব নে নাই খং উঠিলে আপুনি নিজৰ কণ্ট্ৰলত ৰাখিব পাৰিব নে নাই খংটো সেইবোৰৰ কাৰণে আপোনালোকক মানে ৰেডি কৰে যে মানে পুলিচ হোৱাৰ কাৰণে ধৰক আপোনাৰ যোগ্য এটা বনাই লয় কাৰণ চিভিলিয়ানৰ পৰা ট্ৰান্সফৰ্মেশ্যন কৰিব লাগিব পুলিচলৈকে সেইকাৰণে সেইটো টাইমত আপোনাক লেকচাৰো দিব ঠিক আছে গতিকে আপুনি এইটো বেয়া পাব নালাগে ইনষ্ট্ৰাক্টৰবোৰক বা জে এছ আৰবোৰক সেইকাৰণে আপুনি বেয়া পাব নালাগে যে আপোনাৰ ইমান ভাষণ দিয়ে কিবা দিয়ে ষ্টাৰ্টিঙত বেয়া লাগিলে উপায় নাই কিন্তু আপোনালোকে যিহেতু চিভিলিয়ানৰ পৰা পুলিচলৈকে আপোনাৰ ট্ৰান্সফৰ্মেশ্যন কৰাব লাগিব সেইবাবে এইটো ভাষণো আপোনালোকে শুনিব লাগিব ঠিক আছে তাৰপিছত এতিয়া কথা হ'ল যে কিছুমানৰ ধৰক ৰাতি 1 ঘণ্টা টাইম এতিয়া 1 ঘণ্টা টাইম বা 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা টাইম মোবাইল চালে নহয় কাৰণ এই 1 ঘণ্টা কিছুমানৰ ধৰক গাৰ্লফ্ৰেণ্ড থাকিব সেইটো খোলা গলি কথা ধৰক কিছুমানৰ গাৰ্লফ্ৰেণ্ড থাকিব তাক 1 ঘণ্টা দিয়ে দিব লাগিব ফোনতে দি দিব লাগিব বা আধা ঘণ্টা ফোনতে দিব লাগিব এই 1 ঘণ্টা যে থাকিব 1 ঘণ্টা ফোনত দিল তেতিয়াহ'লে আপুনি ঘৰত কেতিয়া ফোন কৰিব তেতিয়া ঘৰত ফোন কৰিব নোৱাৰিব কিছুমানে কি কৰিব যে ধৰক ঘৰত 20 মিনিটমান দিব তে গাৰ্লফ্ৰেণ্ডক 40 মিনিটছ দিব ঠিক আছে এনেকৈ দিল তে 1 ঘণ্টা গুচিয়ে গ'ল তেওঁ এই ফেচবুক চাব কেনেকৈ ইনষ্টাগ্ৰাম চাব কেনেকৈ সেইটো চাব নোৱাৰিব তে গতিকে কি কৰে যে মানে এটা মানে আপোনালোকক বুদ্ধি দি আছোঁ যে 2টা মোবাইল লৈ যায় ঠিক আছে এটা মোবাইল ধৰক কম দামী মোবাইল লৈ যাব কিপেড মোবাইল লৈ যাব এটা ধৰক ডাঙৰ মোবাইল লৈ যাব এণ্ড্ৰইড মোবাইল লৈ যাব ঠিক আছে এইটো এণ্ড্ৰইড কিপেড তেতিয়া 10টাৰ পিছত মানে মোবাইল ছাবমিট কৰিব লাগে সাধাৰণতে কি হয় 10টাৰ পিছত মোবাইল ছাবমিট কৰিব লাগে তেতিয়া কি হয় মানুহে কিছুমানে 2টা মোবাইল লৈ যায় মই লৈ যোৱা নাছিলোঁ কিয়
মই লৈ যোৱা নাছিলোঁ দিয়ক, দুটা ট্ৰেইনিং চেণ্টাৰ ট্ৰেইনিং কৰিছোঁ, তথাপিও মানে ধৰক মোৰ এইটো 1 ঘণ্টা 1.5 ঘণ্টা যি টাইম পাইছোঁ সেইটো টাইমতে ঘৰতো ফোন কৰিছোঁ মানে, আৰু মোৰ মোবাইল চাব লগা আছিল সেইটো মোবাইলো মানে চাইছোঁ, ঠিক আছে। যিখিনি মানে পাওঁ সেইখিনি মানে চাইছোঁ। কিছু মানে মই দেখিছোঁ ট্ৰেইনিং চেণ্টাৰত দেখিছোঁ যে কিপেড মোবাইল লৈ যায় বা ভাঙা চিঙা মোবাইল লৈ যায়, সেইটো মানে 10টা বজাত জমা দি এইটো যিটো এণ্ড্ৰইড মোবাইল আছে এইটো এণ্ড্ৰইড মোবাইল মোটামুটি ধৰক 11টালৈকে 11টা বা 11:30লৈকে সিহঁতে মানে চলাব। এতিয়া ডিপেণ্ড কৰে যে কেণ্ডিডেটৰ ওপৰত যদি ধৰক 11:30লৈকে মোবাইলটো চলায় তেতিয়া আকৌ মানে 4:30টাত উঠিব লাগিব, 4টা বা 4:30টাত আপুনি ট্ৰেইনিঙৰ কাৰণে উঠিব লাগিব, কাৰণ 5টা বজাত আপুনি গ্ৰাউণ্ডত যাব লাগিব। যদি 5টা বজাত গ্ৰাউণ্ডত যাব লাগে তেতিয়াহ'লে আপুনি 4টা বা 4:30টাত উঠিবই লাগিব। কাৰণ কিয়, আপুনি সদায় ৰাতিপুৱা উঠি কিনে প্ৰথমতে টয়লেট যাব লাগিব, টয়লেট যোৱাৰ পিছত টয়লেটতো লাইন থাকিব। যদি আপোনাৰ কোম্পানীত 100টা ধৰক কেণ্ডিডেট থাকে, 100টা কেণ্ডিডেট থাকিলে তাতে কি হ'ব, মানুহ 100টা থাকিল, যদি 3টা বা 4টা ধৰক 3টা ধৰক টয়লেট থাকিল বা 4টা টয়লেট থাকিল, তেতিয়াহ'লে চাওক ইমান যদি 4টা টয়লেট থাকে এটা টয়লেটত কিমান কৰিব, 25 কৰিব, তে 25জন লাইন হ'ব এটা টয়লেটতে, তেতিয়াহ'লে কি বহুত টাইম লাগিব। সেইকাৰণে যদি আপুনি 4:30টাত উঠে তেতিয়া কেতিয়াবা টাইম মেনেজ নহয়, সেইকাৰণে 4টাত উঠিব লগা হৈ যায়। 4টাত উঠি প্ৰথমতে লেট্ৰিন কৰক, তাৰপিছত আপুনি ব্ৰাছ কৰক, তাৰপিছত ধৰক আপুনি শ্বেভিং কৰক, সদায় শ্বেভিং কৰিব লাগিব। ছোৱালীৰ ক্ষেত্ৰত ধৰক শ্বেভিংটো নাহে বাৰু, এই ছোৱালীৰ ক্ষেত্ৰতো এইটো টয়লেট যাবই লাগিব, তাৰপিছত ধৰক ব্ৰাছ চাছ কৰিবই লাগিব। সেইবোৰ কৰি কিনে তাৰপিছত আপোনাৰ যিটো এৰিয়া থাকে এৰিয়াও চাফাই কৰিব লাগে। সেইকাৰণে টাইম মেনেজমেণ্টৰ কাৰণে আপুনি 4টা বজাত উঠিব লাগিব। 4টা বজাত উঠি প্ৰথমতে টয়লেট যাওক, তাৰপিছত ধৰক ব্ৰাছ কৰক, তাৰপিছত এৰিয়া চাফাই কৰক, তাৰপিছত আপুনি গ্ৰাউণ্ডত যাওক। সেইকাৰণে 4টা বজাত উঠিব লাগে। যদি আপুনি ধৰক 12টা বজালৈকে মোবাইল চাওক, যদি আপুনি 12টা বজালৈকে মোবাইল চাই বা 11টা বজালৈকে মোবাইল চায়, তেতিয়া 12টা বজাত মোবাইল চালে 4 ঘণ্টা কেৱল আপোনাৰ খোৱা হ'ব। 12টাৰ পৰা 4টা যদি আপুনি 4 ঘণ্টা শুই কিনে ইমান ট্ৰেইনিং কৰিব পাৰিব জানো? এইটো 5টাৰ পৰা 11টা, তাৰপিছত আকৌ 2টাৰ পৰা 4:30 ইমান ট্ৰেইনিং কৰা ধেমালি জানো? 5ৰ পৰা এইটো 6 ঘণ্টা আৰু ইয়াতে ধৰক 2.5 ঘণ্টা, 8.5 ঘণ্টা ট্ৰেইনিং। 8.5 ঘণ্টা ট্ৰেইনিং মানে বহুত হয়, ঠিক আছে। কাৰণ ট্ৰেইনিঙত 1 ঘণ্টা পাৰ কৰাতে বহুত হয়, কাৰণ আপুনি প্ৰেক্টিচ কৰি থাকক, হাতিয়াৰলৈ ট্ৰেইনিং, ইভাগে দাউৰা চাউৰা একদম পুৰা মানে বহুত হ'ব, ৰগৰাই দিব বহুত। গতিকে ঠিক আছে, বহুত মানে ইয়াতে কষ্ট কৰিব লাগে। সেইকাৰণে যদি 4 ঘণ্টা হয় তেতিয়াহ'লে ট্ৰেইনিঙত আপুনি খাটাং পৰিব, ফিল্ডত চাই মানে পৰি যাব, মানে খাটাং মানে ড্ৰিল কৰি থাকিব, হঠাৎ মূৰ ঘূৰাব, কি হ'ব, পৰি যাব। সেইকাৰণে 12টা বজাত শুব নালাগে। যদি 11টা বজাত হয়, 11টাৰ পৰা যদি 4টা হয় চাওক, তথাপিও মানে 5 ঘণ্টা হ'লেও মানে ইমান হ'ব নোখোজে, পাৰিলে মানে 6 ঘণ্টা হ'ব লাগে। সেইকাৰণে ট্ৰেইনিঙত 10টা বজাত যে মোবাইল জমা লয়, সেইকাৰণে জমা লয় 10ৰ পৰা 4, এইটো চাওক। তে এইটো 6 ঘণ্টা টাইম পাই গৈছে, 10ৰ পৰা 12, 2ৰ পৰা 10ৰ পৰা 12, 2 ঘণ্টা পাল, 12ৰ পৰা 4 ধৰক 4 ঘণ্টা, তে 2 4 কিমান 6 ঘণ্টা, 10ৰ পৰা 4টালৈকে 6 ঘণ্টা আপুনি সময় পায় এইটো শুবৰ কাৰণে, এইটো বেষ্ট টাইম। সেইকাৰণে 10টা বজাত মোবাইল জমা লয়। এতিয়া ধৰক কিছুমানৰ যদি যে মোবাইল চোৱা বেছি হেবিট, যে ভাবে যে ষ্টাৰ্টিঙত প্ৰথম মই ডাইৰেক্ট এডজাষ্ট হ'ব নোৱাৰিম, প্ৰথমতে মোৰ অলপ মোবাইল চাব লাগিব, মই টাইম মেনেজমেণ্টৰ অলপ প্ৰব্লেম হ'ব, সেইসমূহ কেণ্ডিডেটে যে যদি ইচ্ছা কৰে তেওঁলোকে মানে 2টা মোবাইল লৈ যাব পাৰে। মানে টাইম মেনেজমেণ্ট যদি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে 2টা মোবাইল লৈ যাব পাৰে, যে অলপ বেছি টাইম মোবাইল চাবৰ বাবে। সেইটো ডিপেণ্ড কৰিব নিজৰ ওপৰত। কিন্তু যদি ইনষ্ট্ৰাক্টৰে দেখা পায়, যদি গম পায় মোবাইল আছে, তেতিয়াহ'লে বেণ্ড বজাই দিব, কিন্তু তেতিয়াহ'লে মানে তেওঁলোকে পানিছমেণ্ট পাই যাব, ঠিক আছে। মইতো মানে কোৱা নাই যে আপোনালোকে 2টা মোবাইল লৈ যাওক, পাৰিলে 2টা মোবাইল নল'ব, এটা মোবাইল লৈ যাব। যি টাইম পায় আপোনালোকে 1 ঘণ্টা 1.5 ঘণ্টা যি টাইম পায় সেইটো টাইমতে আপোনালোকে মোবাইল চাব, তাৰপিছত মোবাইলটো জমা দিব। কাৰণ ইনষ্ট্ৰাক্টৰ JSR ট্ৰেইনিং ইনচাৰ্জবোৰে ভাবে যে আমাৰ ল'ৰা ছোৱালীবোৰ ভালদৰে মানে ট্ৰেইনিং কৰি ইয়াৰ পৰা গুচি যাওক, কোনেও ফেইল নকৰক। সেইকাৰণে ভাল চিন্তা কৰি তেওঁলোকে 10টা বজাত মোবাইলটো জমা লয়, ঠিক আছে। সেইটো আপোনালোকৰ কাৰণে ভাল চিন্তা হয়, বেয়া চিন্তা নহয়, ঠিক আছে। যিটো সময় পায় আপুনি 1 ঘণ্টা পাওক, 2 ঘণ্টা পাওক, 3 ঘণ্টা পাওক, সেইটো আপুনি মানে যিমান টাইম পায় সেইটো টাইমে মোবাইল চলাব। সেইটো ডিপেণ্ড কৰে ট্ৰেইনিং চেণ্টাৰৰ ওপৰত, কোনটো ট্ৰেইনিং চেণ্টাৰে কিমান টাইম আপোনালোকক মোবাইল চাব দিয়ে, ঠিক আছে। তাৰপিছত এতিয়া চাওক ট্ৰেইনিঙত আপুনি কি লৈ যাব, লৈ নাযাব, ঠিক আছে। প্ৰথমতে আপুনি এক্সটেনশ্যন বৰ্ড লৈয়ে যাব। এতিয়া এনে ধৰক এইটো এক্সটেনশ্যন বৰ্ড, এইটো বৰ্ড লৈ যাব, কাৰণ গৰমৰ দিনত আপোনালোকে ফেন চলাব লাগিব। যিহেতু ধৰক এটা ৱালত 2টা এনেকৈ বৰ্ড আছে, তেতিয়াহ'লে এইটো বৰ্ডত ইয়াৰ পৰা কাই লৈ যাব, না আপুনি মোবাইল চাৰ্জ দিব, না বোলে ফেন চলাব, না কি কৰিব। গতিকে ইমান এটা সুবিধা নাপায়। যদি ধৰক ইয়াতে ৱালত বৰ্ড আছে, ইয়াৰ পৰা ধৰক আপুনি চকেট লগাই কিনে ইয়াৰ পৰা আপুনি এক্সটেনশ্যন লওক, ইয়াতে লওক, ইয়াৰ পৰা লওক। গতিকে মানে নিজা এটা এক্সটেনশ্যন বৰ্ড লাগি যাব, মাষ্ট মানে এক্সটেনশ্যন বৰ্ড এটা ল'বই। তাৰপিছত গৰমৰ দিনত হ'লে ফেন ল'ব লাগিব। এতিয়া ঠাণ্ডাৰ দিন, এতিয়া ফেন নল'লেও হ'ব। তাৰ ল'ৰা মানুহ হ'লে প্ৰথমতে দাড়ি কাটা ব্লেড,
ৰেজৰ এইবিলাক মানে লৈ যাব। তাৰপিছত গামোচা প্ৰথমতে আপোনাৰ গামোচা ল'ব লাগিব, তাৰপিছত আঁঠুৱা চাঠুৱা ইত্যাদিবোৰ এচেঞ্চিয়েল যিবিলাক বস্তু, বাল্টি, জগ, মগ, তাৰপিছত কাঁহী, পিছত এক্সটেনশ্যন বৰ্ড, যদি গৰমৰ দিনত হয় ফেন, তাৰপিছত ল'ৰা মানুহ হ'লে এতিয়া ৰেজৰ, ব্লেড ইত্যাদিবোৰ বস্তু, গামোচা আৰু এইবোৰ বস্তু আপোনালোকে লৈ যাব। কাৰণ কিয়নো এইবোৰ বস্তু আপোনালোকৰ মানে তেতিয়া ট্ৰেইনিং চেণ্টাৰত মানে দৰকাৰী হ'ব। ঠিক আছে, গতিকে এইখিনি হ'ল ট্ৰেইনিঙৰ বিষয়ে মানে ইনফৰমেশ্যন। আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ অবিনাশ ছাৰ ইউটিউব চেনেলটো মানে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব।